মিচিং জনগোষ্ঠীৰ যি আলি আই লৃগাং আছে সেই আলি আই লৃগাং আমি পূৰ্বৰ যি অনুষ্ঠান আছিল সেই অনুষ্ঠানৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিলোঁ কিন্তু এইবাৰ আলি আই লৃগাঙৰ সমান্তৰালভাৱে মিচিং জনগোষ্ঠীৰ যিসকল লোক আছে সেইসকলে কিন্তু আলি আই লৃগাঙৰ শেষত লংলেন নামৰ এক উৎসৱ পালন কৰে আৰু মই সেই লংলেনৰ বাবে আহি উপস্থিত হৈছোঁ মহানগৰী গুৱাহাটীৰ মাজমজিয়াত থকা জাপৰিগোগৰ যি মুৰুংঘৰ আছে মুৰুংঘৰত আহি উপস্থিত হৈছোঁ আৰু আপোনালোকক আজি সামগ্ৰিকভাৱে যি লংলেন আছে সেই লংলেনৰ সকলো পৰম্পৰা দেখুৱাৰ চেষ্টা কৰিম এই অনুষ্ঠানৰ জৰিয়তে সমান্তৰালভাৱে মিচিং জনগোষ্ঠীৰ যি নৃত্য আছে গীত আছে সেয়াও এই অনুষ্ঠানৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিম গতিকে প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত মই কিশোৰ বৰুৱাই এনিভাৰত 24 বিশেষৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ বলক তেনেহ'লে আমি সোমাই যাওঁ খাদ্য সম্ভাৰ এক প্ৰকাৰ যি উৎসৱ আছে আলি আই লৃগাঙৰ এই আজিৰ শেষ দিনটোত এনেদৰে উদযাপন কৰিবলৈ আগবাঢ়িছে দাদা আছে দাদাৰ লগত মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কি প্ৰস্তুতি কেনেকুৱা কি আছে আজি খাদ্যত হয় প্ৰস্তুতি মানে খুব চলি আছে খুব ধুনীয়াকৈ আচলতে আমি তাকাম মিচিং পৰিণকবাং TMPকে গুৱাহাটী মহানগৰ উদ্যোগত প্ৰথমবাৰৰ কাৰণে গোটেই কলেজ ইউনিটবিলাক লৈ পেলাই আমি লৈলেন আলি আই লৃগাঙৰ লৈলেন কাৰ্যসূচী আমি আয়োজন কৰিছোঁ গতিকে যোৱা বছৰ তেনেকুৱা আমাৰ হোৱা নাছিলে প্ৰথমবাৰৰ কাৰণে তাকাম মিচিং পৰিণকবাং গুৱাহাটী চিটি কমিটিৰ লগত গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত গুৱাহাটী কটন ইউনিভাৰ্চিটিৰ লগত আৰু বিভিন্ন ইয়াত যিমানখিনি কলেজ ইউনিট আছে ডাউন টাউন ইউনিভাৰ্চিটিকে আদি কৰি বিভিন্ন ইউনিটিক লৈ পেলাই আজি লৈলেন কাৰ্যসূচী আমাৰ হাতত ৰাখিছোঁ দিনজোৰা কাৰ্যসূচী আমাৰ আছে লগতে আমাৰ ইয়াত লৈলেনৰ যিখিনি আমাৰ মাংগলিক কাৰ্যসূচী আমি খন্তেক পিছতে আমি ইয়াত মানে আৰম্ভ কৰিম ইতিমধ্যে আমি আমাৰ মিচিং বানেকবাঙৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আমাৰ মুকেশ দলে ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ তেখেতে ইয়াত মাংগলিক কাৰ্যসূচী কিনা লৈলেনৰ পৰ্ব কৰিব গতিকে সকলোৱে ইয়াত উলহ মালহেৰে আমি সকলোৱে সাজু হৈ আছোঁ আজি দিনজোৰা কাৰ্যসূচীৰে আমি এই অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ হয় গাহৰি মাংস দেখিছোঁ মাছ দেখিছোঁ কি আছে খাদ্যত কি আছে হয় খাদ্যটো আমাৰতো যিখিনি আমাৰ পৰম্পৰা খাদ্যটো আমাৰ গাহৰি মাংসটো থাকিবই বিশেষকৈ আমি পোৰা মাংসটো আৰু পোৰা মাছৰ মাছ আৰু সেইখিনি পিটিকা লৈ পেলাই বিভিন্ন আমাৰ গোটেই আমাৰ যিখিনি আমাৰ খাদ্য গোটেইখিনি আমাৰ সবখিনি যোগাৰ আছে মানে গতিকে সকলো ৰাইজকে আমি আমন্ত্ৰণ জনাইছোঁ সকলোৱে আহক এই লৈলেন কাৰ্যসূচীত আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰক তাকে মই কামনা কৰিছোঁ কি খাদ্য সামগ্ৰী আছে
ইতিমধ্যে ৰান্ধি আছে সকলো আপোনালোকক দেখাওঁ গতিকে চাই থাকিব বাইদেউ আছে ধুনীয়াকৈ বনাই আছে দেখুৱাবলৈ যত্ন কৰিছোঁ বাইদেউ এইটো কি কি বনাই আছে আমি গাহৰি মাংস আৰু মাছ আৰু কিবা কয় আমাৰ এইটো যে আমাৰ যিটো নিয়ম আছে আমাৰ মিচিঙৰ যিটো বিদায় দিনাখন তেতিয়া মানে আমি কি কৰোঁ তিতা বেকুলি আৰু কুতুৰা শাক আৰু কচু এইবিলাক কচুবিলাকক চবটো মানে মিক্স কৰি কিনি আমি কিবা কৰোঁ মানে বিদায় দিওঁ এইটো আমাৰ যিটো মাংগলিক আমাৰ যেতিয়া আমাৰ জনগোষ্ঠীটোৰ আমাৰ মিচিঙৰ হেৰিটো এইবিলাক কাম কৰোঁ আৰু আমি বিদায় হেৰিটো কৰোঁ আৰু কলহ কেইটামান দেখিছোঁ আচলতে কলহত কি ৰাখে আমাৰ চাই আপংটো আছে চাই আপং আমাৰ আজি বিদায় ল'ম আৰু আমাৰ আলি আই লৃগাঙৰ বিদায় ল'ম আৰু সেইকাৰণে আৰু আচলতে যি জনগোষ্ঠীয় পানীও আছে কলহত ৰখা হৈছে পৰ আপং সুন্দৰকৈ ৰখা হৈছে ঠাণ্ডা দিন সেইকাৰণে কলহত ভৰাই অলপমান গৰম কৰা হৈছে আৰু তেতিয়া খাই পেলাই চলি আছে এই মুহূৰ্তত সাজু হৈ উঠিছে সকলো যি তেওঁলোকৰ গুমৰাগ নৃত্য আছে মিচিং জনগোষ্ঠীৰ যি ঐতিহ্য যি সংস্কৃতিৰ অবিচ্ছেদ্য এক অংগ হৈছে যি গুমৰাগ নৃত্য সেই গুমৰাগ নৃত্যৰ বাবে সকলো সাজু হৈ উঠিছে আহক এতিয়া আমি আপোনালোক সকলোৱে গুমৰাগ নৃত্যৰ উপভোগ কৰোঁ
চলি আছে মিচিং জনগোষ্ঠীৰ অবিচ্ছেদ্য অংগ গুমৰাগ নৃত্য সেই বিষয়ে আমি পূৰ্বতে আপোনালোকক উল্লেখ কৰিছিলোঁ আৰু বৃহত্তৰ অসমীয়া জাতিৰ যিসমূহ জনগোষ্ঠী আছে যিসমূহ জাতি আছে প্ৰত্যেকটো জাতি জনগোষ্ঠী আচলতে এনেদৰে সমৃদ্ধ নিজৰ কৃষ্টি সংস্কৃতিক লৈ আৰু বিহুৰ কথাই ওলাওক বা গুমৰাগ নৃত্যৰ কথাই ওলাওক প্ৰত্যেকজনে কিন্তু এই সংস্কৃতিক কৃষ্টিত যেতিয়া ডুব গৈ থাকে তেতিয়া যেন ৰোৱাৰ নামেই নৰে এনেদৰে নিজত মগ্ন হৈ আছে এইসকল আজি এনেদৰে আলি আই লৃগাঙৰ শেষত এনেদৰে উপভোগ কৰিছে মুৰং ঘৰত এনেদৰে অব্যাহত থাকিব ফূৰ্তি চলি আছে এফালে দেখাইছোঁ আখলত গাহৰি মাংস মাছ সকলো ৰেডি আছে তাৰ মাজতে কিন্তু সমান্তৰালভাৱে ফূৰ্তিও কোনো গুণে কমা নাই বৰ্তমানো চলি আছে আপোনালোকক পুনৰবাৰ আমি গুমৰাগ নৃত্যৰ মাজলৈকে লৈ যাব বিচাৰিছোঁ মঞ্চৰ তলৰ দৃশ্যাংশ মুৰংঘৰৰ তলৰ দৃশ্যাংশ আমি দেখুৱাবলৈ এই মুহূৰ্তত আপোনালোকক যত্ন কৰিছোঁ এনেদৰে মুৰংঘৰৰ তলতো কিন্তু সকলো সাজু হৈ আছে প্ৰত্যেকগৰাকীয়ে এতিয়া নাচিছে যি তেওঁলোকৰ হেঁপাহৰ যি নৃত্য আছে ঐনিতমৰ তালে তালে ঢোলৰ চেও বুলি ক'লে প্ৰত্যেকজন অসমীয়া আচলতে ৰৈ থাকিব নোৱাৰে সেই দৃশ্য আজি ইয়াত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে আচলতে এয়াই আমাৰ সংস্কৃতি বৃহত্তৰ অসমীয়া সংস্কৃতিৰ এয়াই যেন আমাৰ পৰম্পৰা ধৰি ৰখাৰ এই সকল নৱপ্ৰজন্ম
প্ৰজন্মৰ যুৱক যুৱতীৰ প্ৰয়াস এই মুহূৰ্তত সেয়া দেখুৱাইছোঁ। লিংলেণ্ড উৎসৱৰ পৰম্পৰা কৰা মেইন ব্যক্তিজন আমাৰ লগত আছে। এই যে আপুনি এটা পৰম্পৰা কৰিলে, হয়, আলি আই লৃগাং বুলি ক'লে সকলো জানে, কিন্তু আলি আই লৃগাঙৰ লগত জড়িত অন্য এটা উৎসৱো যে মিচিং জনগোষ্ঠীয়ে পালন কৰে সেইটো কিন্তু কম সংখ্যক লোকে জানে। এই উৎসৱটো কি হয়, ইয়াক কিহৰ উদ্দেশ্যে পালন কৰা হয়, লগতে এই নীতি নিয়মখিনিৰ বিষয়ে অলপ যদি কয়। আচলতে আমাৰ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰত আমাৰ উদযাপিত হৈছে। আমাৰ আলি আই লৃগাঙৰ দিনাখন আমাৰ শস্য ৰোপণৰ শুভাৰম্ভণি য'ত সেইখিনি আমি পালন কৰিছোঁ। সেইদিনাখনৰ পৰা 5 দিনলৈ আমাৰ গেনা লাগি থকা, চোৱা লাগি থাকিবলৈ কোৱা হয়। সেই 5টা দিনত আমি বিশেষভাৱে খেতি পথাৰলৈ নাযাওঁ। আমাৰ মিচিংসকল বিশেষভাৱে কৃষিজীৱী হয়। আমাৰ শিপিনীসকলেও তাঁত ববলৈ নাযায়। সেই 5টা দিন আমি সাধাৰণতে সেই আলি আই লৃগাং উৎসৱতে আমি নিমজ্জিত হৈ থাকোঁ আৰু কৃষি কৰ্ম অন্যান্য শিল্পকৰ্মত আমি নাযাওঁ। কিন্তু আজি বিশেষভাৱে 5 দিনৰ মূৰত আমি লিউলেণ্ড যিটো পৰ্ব, আমি যিটো চোৱা ভঙা যিটো পৰ্ব, গেনা লাগি থকা যায় যে 5 দিনত, তাৰ 5 দিনৰ মূৰত আমি পৰ্বটো আমি সম্পন্ন কৰোঁ। এই পৰ্বটোক লিউলেণ্ড বুলি কয়। অৰ্থাৎ আজিৰ পৰা আমি পূৰ্বপুৰুষক চন্দ্ৰ সূৰ্যক সাক্ষী কৰি তেখেতসকলৰ পৰা অনুমতি লৈছোঁ যে আজিৰ পৰা আমি পথাৰলৈ যাম, আমাৰ দৈনন্দিন কাম কাজ আমি কৰিম। সেইটো আমাৰ বানে কাবাঙৰ যিটো নিয়মাৱলী হিচাপ, যিটো আমি ৰাইজলৈ প্ৰস্তুত কৰিছে, সেই নিয়ম অনুযায়ী আমি লিগত পৰ্বটো সম্পন্ন কৰিলোঁ। আজি সেই একে নিয়মৰ আধাৰতে আজি আমি লিউলেণ্ড কাৰ্যটো আমি সম্পন্ন কৰিছোঁ। এই লিউলেণ্ড কাৰ্য যিটো আমি চোৱা ভঙা যিটো কাৰ্য, সেইটোত আমি সাধাৰণভাৱে আমাৰ সকলোতে যিটো উপলব্ধ কিছুমান সামগ্ৰী, যেনেকৈ কচু, যেনেকৈ তাৰপিছত সেই ৰঙালাওৰ আগ,
তিতা ভেকুৰি তাৰপিছত তোমাৰ মিঠালৰ আগ কচু সেই বস্তুখিনি আমি একেলগে পাতত দি পেলাই লগতে সেই আমাৰ যিকোনো কাঁইট থকা মাছ সেই গোটেইখিনি সানি এটা হেৰি কৰি পেলাই আমি এই আমাৰ একচুৱেলি সেই যিটো দেখিছেনে অগ্নিকুণ্ড যিটো আমাৰ আমি এইটো যিটো আমি মাৰাম বুলি কওঁ হা আৰু সেই যিটো সেই মাটিৰ দ্বাৰা নিৰ্মিত যিটো এটা বেদী সেইটোক আমি মাৰাম বুলি কওঁ এই চুকে যিটো সেই ফ্ৰেমটোক আমি গুলুং বুলি কওঁ সেই গুলুং চুকবিলাকত আমি পূৰ্বপুৰুষক আমি পিণ্ড দিওঁ সাধাৰণভাৱে গতিকে আজিৰ দিনত তেখেতসকলক আমি সেই অৰ্পণ কৰিব তেখেতসকলক যিটো খাদ্য সম্ভাৰ তেখেতসকলক আগবঢ়াইছোঁ আৰু আজিৰ পৰা আমি সেইটো অনুমতি লৈছোঁ যে আজিৰ পৰা আমি যিকোনো বস্তু খাম যিকোনো কামত আমি আগবাঢ়ি যাম যাতে কোনো ভুল কুটি নধৰে আমাৰ পৰিয়ালৰ যেনেকৈ ঘৰৰ ক্ষেত্ৰতো সেইটো এটা সমজুৱাভাৱে যিহেতু মই কৰিছোঁ যাতে আমি নিজৰ ঘৰৰ ক্ষেত্ৰতো আমি আমাৰ ককা আইতাহঁতক যি পূৰ্বপুৰুষসকলক আমি পাৰ্মিশ্যন লওঁ যিটো আমাৰ পৃথিৱীত নাই আমাক এৰি থৈ গৈছে আমি এইটো বিশ্বাস কৰোঁ যে তেখেতসকলে আমাক ওপৰৰ পৰা চাই আছে আৰু তেখেতসকলক আমি সেই আগবঢ়াই পেলাই যিখিনি খাদ্য বস্তু তাৰপিছত আমি গ্ৰহণ কৰিম যাতে খাওঁতে আমাৰ যাতে কোনো যদি কিবা অপৰাধ হৈছে ক্ষমা কৰিব লাগে আৰু যাতে খাই পেলাই যাতে আমাৰ যিটো কোনো ধৰণৰ বিষক্ৰিয়া নহয় সেইটো কাৰণে দৈনিক ডকৰ চুময়কা তিনিক টিংকৰ চুময়কা যাতে সেই বস্তুখিনি যিটো খাওঁ সেইখিনি যাতে আমাৰ মানে কোনো ধৰণৰ অপকাৰ নকৰে সেইকাৰণে আপোনালোকে আগতে আগবঢ়াইছোঁ সেইখিনি গ্ৰহণ কৰিব আৰু আজিৰ পৰা আমি নিজৰ কৰ্মক্ষেত্ৰত বিশেষভাৱে কৃষি ভিত্তিক উৎসৱ যিহেতু কৃষিভিত্তিক পৰম্পৰা যিহেতু এইটো আলি আই লৃগাংটো যদিও উৎসৱ বুলি কওঁ এইটো ৰীতি পৰম্পৰাৰ পৰা ৰিচুৱেল পাৰ্টটো বেছি আমি প্ৰায়ৰিটি দিবলৈ যত্ন কৰিছোঁ কাৰণ যিহেতু আজি চব যিখিনি পৰম্পৰা আজিকালি এটা উৎসৱ প্ৰৱণতাটো বৃদ্ধি পাইছে আমি সেইটো ইনচিষ্ট কৰিছোঁ যে আমি চেষ্টা কৰিছোঁ যে আমাৰ ৰিচুৱেলটো ইনটেক্ট থাকক তাৰপিছত আমি যিটো উৎসৱ যিটো আমি চেলিব্ৰেশ্যন পাৰ্টটো আমি কৰিম গতিকে সেই তাৰে এটা মানে সেই সিদ্ধান্ত অনুসৰি আজি এটা সেই ৰিচুৱেল পাৰ্টটো আমি শৃংখলাবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে এইখিনিয়ে হৈছে আজি লিলেনৰ তাৎপৰ্য আৰু এটা মই কথা সুধিছোঁ যে সুন্দৰকৈ যিখন জুহাল আছে কিন্তু আমাৰ যিখন নৰ্মেল জুহাল আছে কিন্তু মিচিং জনগোষ্ঠীৰ জুহালখনৰ কিছু বৈশিষ্ট্য দেখিছোঁ যে সুন্দৰকৈ দুখন ইয়াতে ছাল ৰখা হৈছে এই কেইখনৰ নাম কি আৰু কি বিশেষত্ব আছে মই কৈ আছোঁ আমাৰ এই যিটো ক'লোৱে মই এইটো মাৰাম আৰু এই যিটো আমি জাকি যিটো আমি কিৰা বুলি কওঁ হা এইটো দুটা পৰ্ব গ'ল এই দুটা ষ্টেজ গ'ল সেইটো হৈছে পাৰাপ মই ইউটিলিটিটো পিছত ক'ম আমি কিয় ব্যৱহাৰ কৰোঁ এইটো আৰু এইটো হৈছে ৰাব্বাং ৰাখতাং বা বিভিন্ন ধৰণে কয় জেনেৰেলি আমাৰ এই দুটা লেয়াৰৰ হেৰি থাকে ইয়াত বেছিকেলি আমাৰ একচুৱেলি মই অলপ আগতে কৈছোঁ আমি মিচিংসকলে আমি কৃষিজীৱী মানুহ হয় নহয় আমি সেইকাৰণে আমি বস্তুবোৰ কি হয় আমি সেনেকৈ বনাওঁ যিটোত আমাৰ উপযোগিতা থাকে কি হ'ল এই বস্তুটোত আমি কি কৰোঁ নৰ্মেলি আগতে মিলিগেন না গতিকে এই বস্তুটো হৈছে কি পাৰাপ ইয়াতে আমি কি হয় আমি আগতে প্ৰিজাৰ্ভেশ্যনৰ কাৰণে ফ্ৰিজ নাছিলে হয় নহয় আমি কি কৰোঁ ইয়াতে আমাৰ যিবিলাক মাছ মাংস যেতিয়া লাৰ্জ স্কেলত আমি পাওঁ কেতিয়া সদায়তো আমি মাছ নাপাওঁ যেতিয়াই মাছ মাৰিবলৈ যাওঁ যেতিয়া পুখুৰীত মাছ মাৰিম সেই এক্সট্ৰা যিখিনি মাছ বা মাংস সেইখিনি আমি শুকুৱাই থওঁ ইয়াতে আৰু অন্যান্য আৰু যেনেকৈ কিবা মাংস পুৰিলোঁ ইয়াতে আমি অলপ ৰাখি থ'লোঁ ঠিক তেনেকুৱা ধৰণৰ এইখিনিতে আমি ইয়াতে আমি আমি মিচিংসকল যিহেতু আপং বনায় যিটো এই টেকেলিটো শুকুৱাবৰ কাৰণে আমি ইয়াতে উল্টা কৰিব টেকেলিটো শুকুৱাওঁ সেইটো এটা ইয়াৰ কাম আৰু যাতে মানে মইষ্টটো যে নাইকিয়া হৈ যায় সেইটো কাৰণে আমি উল্টা কৰি থৈ পেলাই জুইৰ হেৰিত বস্তুটো ড্ৰাই হৈ যায় তেতিয়া আপং যদি তাৰ ৰাখোঁতে আপংটো বেয়া নহয় যে পানীৰ কণ্টেক্টত আহিলে আপংটো টেঙা হৈ যোৱাৰ চান্স থাকে বা হেৰি হয় সেইকাৰণে আমি ডাঙৰ মাটি কলহখিনি উল্টাকৈ থৈ দিওঁ ইয়াতে এই মেইন পাৰ্পাছটো ইয়াতে আৰু বেলেগ ধৰণে ইউজ কৰে যেতিয়া বাৰিষাৰ দিনত যেতিয়া খৰি শুকুৱাব নোৱাৰোঁ আমি খৰিখিনি ইয়াত থৈ পেলাই জুই তলৰ পৰা জুই দিলে লাহে লাহে শুকাই থাকে তো এনেকুৱা ধৰণৰ ব্যৱহাৰো হয় বেছিকেলি গতিকে তাৰমানে আমি যেনেকুৱা ধৰণৰ জীৱন ধাৰা সেইটো হিচাপত আমাৰ সেই বস্তুখিনি এনেকুৱা বনাইছে সাধাৰণতে আমি ধৰক এটা আছাম টাইপৰ ঘৰ এটা বা পকা ঘৰতে এইটো সুবিধা কৰিব নোৱাৰোঁ আমি যিহেতু চাংঘৰত থাকোঁ নদীপৰীয়া মানুহ আমি তেনেকৈ আমি বস্তুবোৰ আমাৰ দৈনন্দিন লাগতীয়াল বস্তু আমি এনেকৈ ষ্ট'ৰ কৰোঁ এনেকৈ শুকুৱাওঁ তাৰমানে গতিকে আজি আমি এই যিটো লিলেন পৰ্বটো আমি বিশেষভাৱে কৰিছোঁ টাকা মিচিং পৰিক্ৰমা গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত যিহেতু আমাৰ বিভিন্ন কলেজ ইউনিভাৰ্চিটি আছে ছাত্ৰ ছাত্ৰীসকলে যিহেতু তেওঁলোকে ঘৰলৈ গৈ পেলাই সেই পৰ্বটো আমি কৰিব নোৱাৰোঁ গতিকে আমি য'তে আছোঁ তাতে সেই আমি উদযাপন কৰিছিলোঁ গতিকে তেতিয়া আমি কলেজ ইউনিভাৰ্চিটি চবেই আমি লিগত কৰিছিলোঁ তাৰমানে যিটো শস্য ৰোপণৰ যিটো শুভাৰম্ভণি কৰিছোঁ গতিকে সামৰণি কৰিব লাগিব সেই গোটেইখিনিয়ে মিলি পেলাই ইয়াতে আমি সেই যিটো ক্লজিং যিটো আমাৰ লিলেন কাৰ্যটো আমি ইয়াতে সম্পন্ন কৰিছোঁ এইটো গুৱাহাটী মহানগৰ টাকা মিচিং পৰিক্ৰমা TMPK গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত এই গোটেই কাৰ্যটো সম্পাদন হৈছে আৰু এটা লিলেন শব্দটো হৈছে মিচিং ভাষাৰ অৰ্থটো হয়তো ময়ো নাজানো বা আমাৰ যিসকল দৰ্শক আছে সকলোৱে নাজানে যদি অৰ্থটো এবাৰ কৈ দিয়ে
তাৰমানে লিগাং শব্দটোৰ অৰ্থটোৰ পৰা লিউলেণ্ডটো মানে তাত সামঞ্জস্য আছে। লিগাং বুলি কোৱাৰ লগে লগে মাটিৰ তলত মানে সিঁচা যিটো পৰ্যটক আমি ৰোৱা কাৰ্যটোক আমি লিগাং বুলি কওঁ। লিউলেণ্ড মানে একচুৱেলি কি হয়, এইটো যদি আক্ষৰিক অৰ্থত যদি যাবলৈ যাওঁ, যদিও আমি পৰম্পৰাটো কৰিছোঁ, একচুৱেলি কি হয়, মাটিটো পুতাৰ পিছত যেতিয়া আমি বীজটো হোৱাৰ পিছত আমি এবাৰ বস্তুটো লিউলেণ্ড মানে সেইটো আমি অলপ মোকলাই দিব লগা যাতে বীজটো ওলাই আহে। সেইটো কিন্তু বেচিকেলি তাৰ লগতে আমি সেই যিটো আমাৰ যিটো মানে কি বুলি ক'ম, আমি কিন্তু শুচি কৰা যিটো কেছ লিউলেণ্ড কাৰ্য আমিৰ পৰা যে আমি কাৰ্যখিনি কৰিম, সেই তাৰমানে গেনা লাগি থকা যায় ন, সেই তাৰ পৰা আমি আজিৰ পৰা আমি মুকলি, তাৰমানে আজিৰ পৰা আমি আমাৰ বিশেষভাৱে আমি চন্দ্ৰ সূৰ্যক সাক্ষী কৰি পেলাই আমি সেই কাৰ্যটো সম্পাদন কৰোঁ, লগতে আমাৰ পূৰ্বপুৰুষক সাক্ষী কৰি পেলাই এই কাৰ্যটো সম্পাদন কৰোঁ। গতিকে লিউলেণ্ড আৰু লিগাঙৰ সম্পৰ্ক দুয়োটাৰ লগত সামঞ্জস্য আছে। হয়, ধন্যবাদ জনাইছোঁ। আচলতে কেইবাটাও মিচিং জনগোষ্ঠীৰ যি কৃষ্টি আছে, সংস্কৃতি আছে, ৰীতি নীতি পৰম্পৰা এক বৃহত্তৰ আছে, যাৰ বিষয়ে পাতিলে হয়তো বহুত সময়ৰ প্ৰয়োজন হ'ব। আমি যিমানখিনি পাৰিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। অন্য বহু আছে যি ৰীতি নীতি আছে, সেয়া পৰৱৰ্তী সময়ত আমি লৈ অনাৰ চেষ্টা কৰিম। এই অনুষ্ঠান এনেদৰে চলি থাকিব, চাই থাকক। বুৰং ঘৰত বহি আছোঁ আৰু মোৰ সন্মুখত মিচিং জনগোষ্ঠীয় যি খাদ্যাভাস আছে, খাদ্যাভাসতো মিচিং জনগোষ্ঠী কিন্তু চহকী। মই দেখুৱাইছোঁ তৰাপাত আছে আৰু তৰাপাতত দিয়া ইয়াৰ সমান্তৰালভাৱে যদি আপুনি দেখে আছে এয়া মাছৰ লগত বিভিন্ন যি আমাৰ শাক পাচলি আছে, বাৰীৰ শাক ছিঙি মাছৰ লগত বনোৱা চব্জি আছে, সমান্তৰালভাৱে মাছ পোৰা আছে, খৰিকাত দিয়া গাহৰি আছে।
জনগোষ্ঠীৰ প্ৰত্যেকজন ডেকা গাভৰু বিলীন হৈ আছে যে নৃত্য নচাত দেখিবলৈ পোৱা গৈছে যে ঢোলৰ চেৱে প্ৰত্যেকগৰাকীয়ে এনেদৰে মন খুলি নচা পৰিলক্ষিত হৈছে এই মুহূৰ্তত দেখিছোঁ আমি দেখুৱাই আছোঁ আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে এনেদৰে প্ৰত্যেকগৰাকী ঢোলৰ চেৱে যি ঐনিতম আছে ঐনিতমৰ সুৰে সুৰে প্ৰত্যেকগৰাকী নাচনীয়ে নাচি থকা পৰিলক্ষিত হৈছে গুমৰাগ নৃত্য চলি আছে আমি গুমৰাগ নৃত্যৰ মাজতে কিছু তেওঁলোকৰ অনুভৱ জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ লিংলেনৰ বাকৰিত দেখা পোৱা গৈছে এনেদৰে প্ৰত্যেকগৰাকী নচাত ব্যস্ত হৈ আছে গুমৰাগৰ তালে তালে প্ৰত্যেকগৰাকী নাচি আছে এই মুহূৰ্তত কেনেধৰণৰ অনুভৱ কি ক'ব আমাৰ এইটো লটাচনা বুলি কয় এইটো চবে ফূৰ্তি ফাৰ্তা কৰি চবে একেলগে নাচি মেলি লাষ্টতকৈ আমি ষ্টেজলৈ কালচাৰ প্ৰগ্ৰামৰ কাৰণে ষ্টেজলৈ গুচি যাম এইটোৱে আমাৰ এইটো লটাচনা বুলি কয় জোচটো কেনেকুৱা আছে জোচটো বহুত আমাৰ এইটোৱে আমাৰ ঢোল যোনটো আমাৰ ট্ৰেডিশ্যনেল যোনটো ঢোলৰ চাপ এইবিলাক শুনিলে আমাৰ অট'মেটিক এনেই গাঁওবিলাক খেলে আমাৰ ল'ৰা ছোৱালী অট'মেটিক গুমৰাগ বুলি ক'লে প্ৰত্যেকগৰাকী মিচিং ডেকা গাভৰু ননচাকে থাকিব নোৱাৰে থাকিব নোৱাৰে আমাৰ গুমৰাগৰ যোনটো মানে যোনে মিচিং চবৰে গান মানে চবৰে ডেন্সটো আহে মানে আপুনি এতিয়া চাওক ছোৱালীবিলাক কোনো মাতা নিজে আহি নাচিছে সেইটো মানে ঢোল চাপৰ শুনি নিজে আহি যায় ছোৱালী আমি নাচি থকা নাচনী দেখিছোঁ নাচনীৰো মন্তব্য ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে যিহেতু গুৱাহাটী চিটি কমিটিয়ে পাতিছে লিগলেণ্ডটো যিটো মিচিং জনগোষ্ঠীসকলৰ পৰম্পৰাগত যিটো মানে আমাৰ যোনটো নাট্য ডান্স প্ৰতিযোগিতা গোটেইকেইটা কৰিছে আৰু বহুত বেছি ভাল লাগিছে ধুনীয়া ধুনীয়া ছোৱালী আহিছে চবৰে বাইত লোক ভাল ভাগৰ লাগিছে নেকি বহুত বেছি ভাগৰ লাগিছে নাচি তথাপিও নাচিবলৈ নেৰো এয়াই আচলতে গুমৰাগ এয়াই আমাৰ মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি এতিয়াও নাচি আছে কোনো ভাগৰা নাই আৰু হয়তো এনেদৰে আৰু কেইবা ঘণ্টাও নাচি থকাৰ জোচ আছে পুনৰবাৰ সেই গুমৰাগ নৃত্যৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ উপভোগ কৰক জনগোষ্ঠীয় এক পৰম্পৰা
পৰম্পৰা আলি আই লৃগাং লগতে লিংলেণ্ড যি আছে লিংলেণ্ডৰ কিছু পৰম্পৰা কিছু তেওঁলোকৰ সংস্কৃতিৰ ৰীতি নীতি আপোনালোকৰ সন্মুখত দাঙি ধৰাৰ ক্ষুদ্ৰ প্ৰচেষ্টা কৰিলোঁ অহা খণ্ডত এনিভাৰত 24 বিশেষত অন্য এটা জনগোষ্ঠীৰ এটা নতুন উৎসৱ বা ৰীতি নীতি লৈ পুনৰবাৰ উপস্থিত হ'ম তেতিয়ালৈকে এই অনুষ্ঠানৰ পৰা মই কিশোৰে বিদায় লৈছোঁ চাই থাকিব এনিভাৰতৰ এই বিশেষ অনুষ্ঠান এনিভাৰত 24 বিশেষ ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে